অসম আমাৰ ৰূপহী গুণৰ নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি গোটেই জীৱন বিচাৰিলেও অলেখ দিবস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অ চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে ভাল লাগিছে নমস্কাৰ আমি সাৰ্বজনীন জাতীয় বিদ্যালয়ত এনেকুৱা অনুষ্ঠান আগতে পাতিছোঁ আজিও পাতি বেয়া লগা নাই মানে তেওঁলোকৰ যিটো সাধনা নৃত্য একাডেমি যিটো মোক উদ্যোগ তেওঁলোকৰ উদ্যোগতে হৈছে বস্তুটো নাচ যিটো অনুষ্ঠান পাতিলোঁ ভাল লাগিছে আজি ভূপেন হাজৰিকা 14তম মৃত্যু বাৰ্ষিকী এনেকুৱা অনুষ্ঠান ভৱিষ্যতে কৰাৰ আগ্ৰহ আছে আমাৰ ইয়াত আহি সাধনা সংগীত একাডেমীৰ পৰা তেওঁলোকৰ কৰ্মকৰ্তাসকলে আহি চিত্ৰাংকন প্ৰতিযোগিতা কৰিছে আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল হিচাপে তেওঁলোকে প্ৰথম দ্বিতীয় তৃতীয় পোৱাজনক তেওঁলোকে পুৰস্কাৰ প্ৰাপ্ত মানে বঁটা বিতৰণ কৰিছে আৰু এনেকুৱা অনুষ্ঠান আমাৰ ইয়াতে আগতেও হৈ আছিল আৰু আজিও হ'ল বহুত ভাল লাগিছে তেওঁলোকেও আহি যে আমাৰ লগত মানে লগ লাগি গোটেইখিনি কাম কৰিলে মানে যেটো অনুষ্ঠানটো চলাই নিলে তাৰ কাৰণে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ আৰু বহুত ভাল লাগিছে আৰু ভৱিষ্যতেও হ'ব বুলি মই আশা ৰাখিলোঁ